টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভাঙি থানবান হল বিৰোধী ঐক্য 2024ত কংগ্ৰেছৰ বিৰুদ্ধে আসন দিব ৰাইজৰ দলে জনাইছো সবিশেষ। ভাঙি থানবান হল বিৰোধী ঐক্য 2024ত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে দিব আসন। কেইবাটাও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে। নাজিৰা সমষ্টিটো দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আগবঢ়াব ৰাইজৰ দলৰ প্ৰাৰ্থী। পঞ্চায়ত নিৰ্বাচনতো মিত্ৰতা নকৰিলে কংগ্ৰেছে। গৌৰৱ গগৈয়ে নিবিচাৰে মিত্ৰতা। ভূপেন বৰা সভাপতি হৈ থকালৈ বিৰোধী ঐক্য নহয়। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈ। ভাঙি থানবান হল বিৰোধী ঐক্য 2024ত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে দিব আসন। কেইবাটাও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে। নাজিৰা সমষ্টিটো দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আগবঢ়াব ৰাইজৰ দলৰ প্ৰাৰ্থী। আৰু পঞ্চায়ত নিৰ্বাচনতো মিত্ৰতা নকৰিলে কংগ্ৰেছে। গৌৰৱ গগৈয়ে হেনো নিবিচাৰে মিত্ৰতা। এই মন্তব্য কৰিছে এতিয়া সাংসদগৰাকীয়ে। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। ভূপেন বৰা সভাপতি হৈ থকালৈ বিৰোধী ঐক্য নহয় বুলি মন্তব্য কৰিছে অখিল গগৈ। অখিল গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। কংগ্ৰেছ দলে আমাক যি ধৰণে বিশ্বাসঘাতকতা কৰিলে পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত, এইটো মানে যিকোনো সীমা আচলতে পাৰ হৈ গৈছে। আমি সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলাটো বিচাৰিছিলোঁ। আমি বাৰম্বাৰ কৈছিলোঁ যে কোনোপধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে। আমি কৈছিলোঁ যে যিহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে, তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে। আমি কোনোপধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককৈ ইলেকশ্যন খেলিব নালাগে। পৃথক পৃথককৈ ইলেকশ্যন খেলা মানে হ'ব আমাৰ ছুইচাইড। যদি চৰকাৰী পক্ষৰ মানুহ একেলগে থাকে দুইটা দল আৰু বিৰোধী পক্ষ বেলেগ বেলেগকৈ থাকে, ডেফিনেটলি সেইটো চৰকাৰী পক্ষৰ কাৰণে সুবিধাজনক। আনকি এইটোও দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টত নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিটোতো কংগ্ৰেছে ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰি একেলগতে ইলেকশ্যন নেখেলি প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে শিৱসাগৰত বিজেপিক সহায় কৰিবৰ কাৰণে কাম কৰিছে। মই সুধিছিলোঁ যে কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই সুধিছিলোঁ যে কিয় আপোনালোকে একলগ হোৱা নাই। সকলোৱে একেমুখে ক'লে যে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই। মই ক'লোঁ কি কাৰণে গৌৰৱ গগৈৰ কাৰণে একলগ হোৱা নাই? কৈছে ভূপেন বৰা ডাঙৰীয়া যদি কংগ্ৰেছৰ সভাপতি হৈ থাকে, যদি ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায়, তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে, বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব, সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্যমঞ্চ কৰিব, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে। ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হৈ যায় বুলি ভাবিয়ে শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্দেশত শুভ্ৰমিত্ৰ গগৈ
আৰু যি মোৰ বিৰুদ্ধে যোৱাবাৰ ইলেকশ্যনত উঠিছিলে 21 চনত কংগ্ৰেছৰ পৰা আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই একলগ হ'বলৈ দিয়া নাই বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে ভয় দেখুৱাইছিলে ব্ল্যাকমেইল কৰিছিলে তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছো যে কি কাৰণ হ'ল তেতিয়া আমি গম পালো যে নহয় এটো দুটা কাৰণত হৈছে এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই যদি শিৱসাগৰত আমাৰ মাজত বুজাবুজি হৈ যায় তেতিয়ালে কি কয় ভূপেন বৰা ডাঙৰীয়াৰ